অৱশেষত খেৰাজঘাট মহাবিদ্যালয় লাভ কৰিলে এগৰাকী অধ্যক্ষক। বহুদিন ধৰি অধ্যক্ষৰ অবিহনে চলি আছিল মহাবিদ্যালয়খন। 2013 চনত চৰকাৰীকৰণ লাভ কৰা মহাবিদ্যালয়খনৰ তদানীন্তন অধ্যক্ষ হেমচন্দ্ৰ গোস্বামী অৱসৰ গ্ৰহণ কৰাৰ পাছতে তেখেতৰ পত্নীয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ হিচাপে কাৰ্যভাৰ চলাইছিল যদিও বিতৰ্কৰ বাবেই তেওঁক অধ্যক্ষৰ আসনৰ পৰা আঁতৰাই ৰখা হৈছিল। সোমবাৰে খেৰাজঘাট মহাবিদ্যালয়খনৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ মৃদুল বুঢ়াগোহাঁইক উষ্ম আদৰণি জনালে মহাবিদ্যালয় পৰিয়ালৰ লগতে পিছলা আঞ্চলিক ছাত্ৰ সন্থায়ো। ভোগপুৰ চাৰিআলিৰ দেওতোলাস্থিত এইখন খেৰাজঘাট মহাবিদ্যালয়ৰ পৰিয়ালৰ মাজত নতুনকৈ নিযুক্তি লাভ কৰা ডক্টৰ মৃদুল বুঢ়াগোহাঁইক লৈ সকলো উৎসাহিত হৈছে। এই অঞ্চলত যিটো অভাৱপূৰ হৈ আছিলে ইমান দীৰ্ঘদিন ধৰি এই অভাৱ এই অঞ্চলটোত পূৰ্ণ হৈছে বুলি মই ভাবিছোঁ। মই মোৰ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা আহিছোঁ, ৰসায়ন বিজ্ঞান বিভাগৰ মই মুৰব্বী অধ্যাপক আছিলোঁ। এটা আশা লৈ ইমান দূৰ যদিও হৈছে এটা আশা লৈ আহিছোঁ। এই সুবিধাটো পাই এই সুযোগ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু এই সুযোগ হিচাপে গ্ৰহণ কৰি এই অঞ্চলটোৰ এই যি অভাৱ, এই মহাবিদ্যালয়খনৰ যিটো স্থায়ী অধ্যক্ষৰ অভাৱ আছিল, এই অভাৱটো মই পূৰ্ণ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু মোৰ ফালৰ পৰা সৰ্বপ্ৰকাৰে চেষ্টা কৰিম। আৰু এই সকলোৱে একেখন নাৱৰ যাত্ৰী হিচাপে মই সকলোৱে আগত থিয় হৈ মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত কাম আগবঢ়াই যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ। গত 2023 চনৰ 14 জুলাইৰ পৰা এই মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ। তাৰপিছতে আমি বহুতো সংঘাত প্ৰতিঘাতৰ মাজেদি আজি যিটো পৰ্যায়ত উপনীত হৈছোঁ আপোনালোকে নিশ্চয় জানে, গম পাইছে যে এই মহাবিদ্যালয়ত অসম চৰকাৰে যে এজন স্থায়ী অধ্যক্ষ নিযুক্তি দিলে আৰু আমিও সেইটো বিচাৰি আছিলোঁ, যিহেতু আমি সকলো ভাৰপ্ৰাপ্ত হৈ আছিলোঁ আৰম্ভণিৰ পৰা কলেজখনত। আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মই যিমানখিনি পাৰোঁ 2023 চনৰ 14 জুলাইৰ পৰা যিমানখিনি পাৰোঁ কলেজখনৰ উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মই নিজেও এটা অলপ বিশ্বাসী যে যথেষ্টখিনি মই কৰিব পাৰিছোঁ। সম্পূৰ্ণ মই কৰিব পৰা নাই বুলি কৈছোঁ, কিন্তু মই যে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্টখিনি মই কৰি দিলোঁ, এইটো কথা মই নিজে অলপ গৰ্ব অনুভৱ কৰিছোঁ। আজি মহাবিদ্যালয়খন এইটো অৱস্থাত পোৱাবৰ কাৰণে মোৰ লগতে মোৰ সহযোগীসকলে যিখিনি সমৰ্থন বা ছাপোৰ্ট দিলে আৰু তাৰ কাৰণে আজি হয়তো মহাবিদ্যালয়খন এইটো পৰ্যায় পাইছেহি। আৰু মই যিমানখিনি পাৰোঁ মোৰ নিজৰ প্ৰচেষ্টাৰে গোটেইখিনি কৰি যাবলৈ চেষ্টা কৰিলোঁ। আৰু মই এই ক্ষেত্ৰত লগতে আপাহত মই এটা কথা ক'ব বিচাৰিছোঁ যে মই মহাবিদ্যালয়খন পৰিচালনা কৰোঁতে মোৰ সহকৰ্মী শিক্ষাগুৰুসকলে বিশেষকৈ কেইজনমান শিক্ষাগুৰুসকলে যথেষ্টখিনি মোক সহযোগিতা আগবঢ়ালে, যাৰ কাৰণে আজি মহাবিদ্যালয়খন আমি এই পৰ্যায়ত উপনীত কৰিব পাৰিলোঁ। আৰু ভাল কৰিলোঁ বেয়া কৰিলোঁ তাৰ বিচাৰৰ দায়িত্ব ৰাইজৰ হাতত, ৰাইজৰ ওচৰত সকলোৱে গম পাব কি কৰিব পাৰিলোঁ কি কৰিব নোৱাৰিলোঁ। আজিৰ দিনটো যথেষ্ট শুভ দিন যে ইতিমধ্যে আমাৰ নৱনিযুক্তপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মৃদুল বুঢ়াগোহাঁইদেৱে ইয়াত যোগদান কৰিছে আৰু আমাৰ মহাবিদ্যালয়খনৰ কাৰণে এই মহাবিদ্যালয়ৰ ইতিহাসত এটা উল্লেখনীয় দিন হিচাপে আজিৰ দিনটো পৰিগণিত হৈ ৰ'ব। ধন্যবাদ।